এটা একেবাৰে সাধাৰণ একদম চিধা কথা এটা। সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে, কোনো ধৰণৰ মেৰপেচ নাছিল, জীৱনৰ ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা। গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটো কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক। গতিকে সেই কথাটোৱে আমি শুদ্ধ কথাটো একদম সঁচা কথাটো জানিব বিচাৰিছোঁ। আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে, বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া। কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ। কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল, কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে। সঁচা কথাটো জানিব পাৰিলে শান্তি পাব, কাৰণ হেৰুৱাটোতো মানুহজন কেতিয়াও ঘূৰি নাই। এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা। জুবিন দাই কৈছে যে পলিটিক্স নকৰিবা বন্ধু। জুবিন দাক লৈ আমি পলিটিক্স হোৱাটো কোনেও নিবিচাৰে, কাৰণ একোৱেই নিবিচাৰোঁ। কোনো ধৰণৰ পলিটিক্স, কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন, এই বস্তুবোৰে মোক এতিয়া কোনো ধৰণে এফেক্ট নকৰে। মই মাত্ৰ সঁচাটো জানিব বিচাৰোঁ, সেইটোৱে কথা। সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকৈ লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি। আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক? আমাক ইমান দি থৈ গ'লে সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোঁনে? সেইটোৱে মোৰ যে প্ৰশ্ন। আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে। মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল। ইমান মৰমেৰে আমি ৰখা মানুহজন, সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল? ছিংগাপুৰ প্ৰৱাসীখিনিও আহি সহযোগ কৰিব লাগে, সকলোৱে সহযোগ কৰক। সেইটোৱে কৰিব লাগে। কিয় কৰা নাই নাজানো। ইমানখিনি মানৱীয়তাও মানুহৰ ভিতৰত কেনেকৈ নোহোৱা হৈ যাব পাৰে? জুবিন গাৰ্গৰ নিচিনা এটা সত্তা আমি হেৰুৱাইছোঁ। অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গ সকলোৰে বাবে আছিল। গোটেই বিশ্ববাসীয়ে সেই কথাটো বুজি পাইছে, কিন্তু তেওঁলোক কিয় অহা নাই? ইমান কোনো মানৱীয় মূল্যবোধ মানুহৰ জীৱনত নোহোৱা হৈ গ'ল নেকি? মোৰ এইবোৰে প্ৰশ্ন।